দিনৰ বহাগ বিহু আপুনি টৰণ্টো চেলিব্ৰেট কৰিছে এনাপলিছ হলত এই মিছিচাগা আছে আৰু মোৰ লগত আছে সভাপতি দিগন্ত বৈশ্য ডাঙৰীয়া তেখেতৰ পৰা জানিব বিচাৰিছে আজি তেওঁলোকৰ প্ৰগ্ৰামটো কেনেকৈ ছাকচেছফুল হ'ল আৰু কিমান মানুহ হৈছিল কথা দিগন্ত দা আপোনালোকৰ 1970ৰ পৰা পাতি আছে আপোনালোকৰ বেষ্ট উইচেছ থাকিল আৰু ইমান ধুনীয়াকৈ ইমান বছৰ পাতি আছে কিমানমান মানুহ হৈছে দাদা আজি ফাৰ্ষ্ট ধন্যবাদ সকলো ND24 অনুষ্ঠান চোৱাসকললৈকে মোক বিহুৰ শুভেচ্ছা জনালোঁ আজি আমাৰ অতিকৈ মানে মৰমৰ বিহুটো আমি পাতিছোঁ ইয়াতে টৰণ্টত এইটো এনাপলিছ হল মিছিচাগাত এণ্ড ৰেছপন্স খুবেই ভাল আছিলে আমি প্ৰায় 350 মানুহৰ ৰেজিষ্ট্ৰেশ্যন পাইছোঁ আৰু সৰু ডাঙৰ সকলোৱে আহিছে আৰু সকলোৱে বহুত ধুনীয়াকৈ পৰিৱেশন কৰিলে আমি আয়োজকসকল খুবেই আনন্দিত আমাৰ কাৰণে এইটো বিৰাট ছাকচেছফুল ইভেণ্ট আছিলে আৰু এই কমিটিখনৰ আজি আমাৰ কালচাৰেল ছেক্ৰেটাৰী আমাৰ লগত ইয়াতে নাই বৰ্তমান বাট এইটো এটা মেজৰ ছাকচেছ বুলি মই ভাবোঁ আৰু থেংক ইউ টু অল মাই অফিচ বেয়াৰাৰ্ছ এণ্ড অল দ্য ভলেণ্টিয়াৰ্ছ এণ্ড অল দ্য ছাপৰ্টাৰ্ছ থেংক ইউ হয় মোৰ লগত ছেক্ৰেটাৰী আছে তোমালোকে আজি অনুষ্ঠানটো জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিছে নহয় জানো তেওঁলোক সেইটো কাৰণে কি স্পেচিফিক কিবা তোমালোকে প্ৰকাশ কৰিছে এইবাৰৰ মানে থিমটোৱে জুবিন দা আৰু ভূপেন দাৰ ওপৰত ৰখা হৈছে চ' আমি যিমান ইভেণ্ট পাতিছোঁ চব নাটক হওক বা গান হওক ডান্স হওক চব জুবিন দাৰ গান আমি ভূপেন দাৰ গান গাইছোঁ ত' তেনেকৈ আমি আজি অনুষ্ঠানটো পাতিছোঁ আৰু কালচাৰেল তোমালোকে যে সৰু ল'ৰা ছোৱালীখিনিক ইনভল্ভ কৰা অসমত মত কৰিছোঁ একো উল্লেখনীয় বিষয় এইটো কেনেকুৱা তেওঁলোকৰ ৰেছপন্স কেনেকুৱা নমস্কাৰ বিশ্বতে নমস্কাৰ চ' আমি ইয়াত মানে ট্ৰাই কৰোঁ যে ডাঙৰ সৰু চবেই মিলি বিহু পাতোঁ চ' যিহেতু আপুনি দেখিছে যে মানে সৰু ল'ৰা ছোৱালীয়ে চবেই ইয়াত পাৰ্টিচিপেট কৰিছে নাটকেই হওক গান গোৱাই হওক চবতে ডান্সেই হওক তাহাঁতি চবতে পাৰ্টিচিপেট কৰে ডাঙৰবিলাকেও ঠিক একেধৰণে নাটক কৰিছে বেলেগ বেলেগ ধৰণৰ গান হৈছে তাৰপিছত লাষ্টৰ ইভেণ্টটো আপোনালোকে দেখিছে জেমিং কৰা হৈছে য'ত মানে চবেই লগ লাগি ৰেণ্ডমলি এটা ছেশ্যন কৰে ঠিক আছে আমাৰ লগত আছে অৰ্ণৱ তোমালোকৰ মই আজি ইয়াতে এটা বস্তু উল্লেখনীয় হৈছিল যে কি অকল অসমীয়া মানুহ নহয় মই যে বহুত মানুহ যিবিলাক মানে ধৰি লওক অসমৰ লগত জড়িত মই দেখিছোঁ আপোনাৰ ৱাইড মানুহখিনিও আছিল যে কেৰাণীৰ মানুহ বা তোমালোকৰ যোনবিলাক আপোনাৰ এই বাকী ইণ্ডিয়াৰ মানুহখিনিও আছিল কেনেকুৱা হেৰি কৰিছে তেওঁলোকে কেনেকুৱা পাইছে বস্তু প্ৰগ্ৰামটো তেওঁলোকে খুবেই ভালে পাইছে এণ্ড মানে সেই বস্তুটো দেখা পাই তেওঁলোকে যেতিয়া ষ্টাৰ্ট কৰিছে প্ৰেক্টিছ কৰিবৰ কাৰণে এনথুচিয়াজম বহুত ভাল আছিল তেওঁলোকৰ প্ৰেক্টিছৰ পৰাই তেওঁলোকে সেই এনথুচিয়াজমটো দেখাইছে এণ্ড আহি কিনে আমি দেখা পাইছোঁ আমাৰ ঢোল বজাইছে আজি আমাৰ জোৱাই এজন অসমৰ জোৱাই এজন হয় মই দেখিছোঁ তেখেতে জেচন তেখেতে খুব ভাল পাইছে কালিও আমি বহি কিনে ভালেখিনি আলোচনা কৰিছোঁ মানে ভেৰি এক্সাইটেড ভাল লাগিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত